এতিয়া তুমি শিৱসাগৰত আমি চৰাইদেউ মৈদাম চাবলৈ গ'লো, আমি এজন টুৰিষ্ট হিচাপে গ'লো, ঠিক আছে। মই ডিব্ৰুগড়ৰ পৰা গ'লো শিৱসাগৰলৈ, তো আমি গ'লো তাত ভাত খালোঁ, সদায় ভাবিব লাগে, ঠিক আছে। সপোন দেখিব লাগে, সপোন দেখিলে কি হয় আমাৰ গম পাইছানে? সপোন দেখিবা তেতিয়াহে তুমি তাক দিঠকত পৰিণত কৰিব পাৰিবা, হয় নাই? এতিয়া তোমাৰ সপোন কি হ'ব লাগে? যিখিনি সদায় কৰিবলগীয়া কাম আমি অকণমান অকণমানকৈ সদায় কৰি যাব লাগে, বুজিলানে? সেইটো চবৰ লগতে হয়, নহয় জানো? আমি চবেই, হয় নাই? আৰু সেইটো অনুভৱ কেতিয়া কৰিবা তোমালোকে? যেতিয়া ৰিজাল্ট গুড আফটাৰনুন বহা তোমালোকে। তোমালোকে ৰিচেণ্টলি আমাৰ প্ৰপাৰ্টি ভিজিট কৰিছিলা নহয় জানো মনোহৰীৰ পৰা? চিনি পাইছানে মোক? মোৰ নাম মনজিত তাঁতী। চ' আই এম দ্য ফ্ৰণ্ট অফিচ মেনেজাৰ ফ্ৰম মনোহৰী টি ৰিট্ৰিট। তোমালোকে চবেই গম পাইছা নহয় জানো? আমি সেইদিনাখন ক্লাছ, তোমালোকে প্ৰেক্টিকেল হ'ল, আজি অকণমান তাৰে আমি ডিপলি অকণমান জানিম, ঠিক আছে। মেজৰ 4 ডিপাৰ্টমেণ্ট সেইদিনাখন শিকিলা তোমালোকে কি কি আছিলে, নহয় জানো? আৰু আজি টপিকটো আছে ডিপাৰ্টমেণ্ট অফ হস্পিটেলিটি ছেক্টৰ। তোমাৰ 4টা ডিপাৰ্টমেণ্ট কি কি আছিলে আমি সেইদিনাখন কথা পাতিছিলোঁ, তাৰ ভিতৰত আজি তোমালোকক অকণমান কনচেপ্টখিনি ক্লিয়াৰ কৰি দিম, ঠিক আছে। মেইনলি এতিয়া হস্পিটেলিটি কি হয় তোমালোকে গম পাইছা? ডিপাৰ্টমেণ্টটো কি হয়, এই ছেক্টৰটো কিহৰ লগত জড়িত? টুৰিজিম এণ্ড হস্পিটেলিটি, এইটো আমাৰ যি গেষ্ট আহে তেওঁলোকৰ লগত জড়িত, নহয় জানো? তো তোমালোকে কোনে কোনে ইণ্টাৰেষ্টেড এইটো বিষয়ৰ ওপৰত? এইটো লাইনত কোনে কোনে যাব বিচাৰা? চবেই যাব বিচাৰা? কি ভাল লাগিছে এইটো ডিপাৰ্টমেণ্ট? এইটো কি আছে ইয়াত যে তোমালোকে ইয়াত জইন কৰিব বিচাৰা? কিয় জইন কৰিব বিচাৰা ক'ব পাৰিবা? কিহৰ কাৰণে? মই যদি কিবা এটা ভাল পাইছোঁ, মই তোমালোকক সেইদিনাখন কৈছিলোঁ তোমালোকে যে কোনোবা এটা কাম কৰিবলগীয়া হ'লে নিজৰ মনৰ পৰা ভাল পাব লাগিব, তেতিয়া আমি কৰিম, হয় জানো? এতিয়া বহুত কাম আছে, এতিয়া চোৱা ডক্টৰ ইঞ্জিনিয়াৰ বহুতখিনি আমাৰ ছাবজেক্টত আমি কি পঢ়োঁ। এতিয়া ডক্টৰ এতিয়ালৈকে তোমালোকে নাজানে যে ডক্টৰ পঢ়িবলৈ কি কৰিব লাগে। এতিয়া আমি নৰ্মেল এইখিনি ক্লাছ 10লৈকে আমি কি পঢ়োঁ? আমি গোটেইখিনি ছাবজেক্ট পঢ়োঁ, তাৰ ভিতৰত আমি স্পেচিয়েল এটা ছাবজেক্টত আমি পঢ়িব লাগিব, নহয় জানো? কিবা এটা তুমি যেতিয়া মানে তুমি যদি ফিউচাৰত তুমি কি হ'ব বিচাৰা সেইটোক লৈ, এতিয়া তোমালোকৰ ছাবজেক্ট এটা টুৰিজিম, এই ছাবজেক্টটো ভৰোৱা হৈছে, ইয়াৰ পৰা তোমালোকে আৰু এটা চান্স পালা যে আৰু এটা কিবা এটা কৰিব পাৰা, যোনটো নেকি আমাৰ মই বেছি নহয় 2006ত মেট্ৰিক পাছ কৰিছোঁ। আমি তেতিয়া পাছ কৰালৈকে আমাৰ এইটো ছাবজেক্ট অন্তৰ্ভুক্ত নাছিলে, কিন্তু আমি বিচাৰি এতিয়া আমি সেইটো বিচাৰি পিনে আমি সেইটো ছাবজেক্ট পঢ়িলোঁ আৰু আমি এতিয়া সেইটোৰ লগত জড়িত, বুজিলা? এতিয়া তোমালোকৰ স্কুলতে কৰি দিছে, তোমাৰ কাৰণে আৰু ইজি কৰি দিছে, নহয় জানো? তো বেচিকেলি তোমাৰ টুৰিজিম মানে আমি ক'লোৱে যেনে ভ্ৰমণ কৰি থাকে, হয় নাই? আজি আমাৰ তাত কেলিফৰ্ণিয়াৰ পৰা গেষ্ট আহিছে, তো তেওঁলোকে ভ্ৰমণ কৰিবলৈ আহিছে। তেওঁলোকে কি কৰিব? টি বাগান ফুৰিব, বাগানত কেনেকৈ চাহপাত বনায়, তেওঁলোকৰ কাৰণে সেইখিনিয়ে নতুন। আমাৰ কাৰণে, আমি অসমত থকাৰ কাৰণে আমাৰ এইখিনি পুৰণা কথা, নহয় জানো? চাহ বাগান তোমালোকে কোনোবা দিনাখন ফেক্টৰীত চাহ কেনেকৈ বনাই চাবলৈ গৈছে জানো? নাই যোৱা। বা আমাৰ ইয়াত সুবিধা কিছুমানত নাই, কিন্তু আমাৰ তাত সুবিধা আছে। আমাৰ গেষ্ট আহিলে তোমালোকে যেনেকৈ সেইদিনাখন গৈছিলা, তেনেকৈ আমি কি কৰোঁ? গেষ্টক আমি টি টুৰিজিম কৰাওঁ। টি টুৰিজিম মানে চাহ। এতিয়া আমি সদায় চাহ পানী খাওঁ ৰাতিপুৱা ঘৰত, নহয় জানো? মই সেই অকণমান আগতে চাহ খালোঁ। তো এই চাহ, আমাৰ ইয়াত চাহপাত, অসমৰ চাহপাত বিখ্যাত। এই চাহপাত কেনেকৈ বনায়, কি কথা, এইবিলাক টুৰিজিম বাহিৰৰ দেশৰ মানুহবিলাকে নাজানে। সেই আমি ইয়াত দেখাওঁ যে চাহপাত কেনেকৈ ছিঙে, কোন আগৰ কলিটোৰ পৰাহে চাহপাত বনোৱা হয়। সেই চাহপাতৰ বিভিন্ন ধৰণৰ চাহপাত আছে, এটা অকল চাহপাত নহয় যে আমি অকল লাল চাহ বা গাখীৰ চাহ খাওঁ, নহয় জানো? আৰু বহুত ধৰণৰ চাহপাত আছে। আমাৰ তাত 1,15,000 টকালৈকে চাহপাত আছে, বুজিছে? 1 কেজি দাম। তো তেনেকুৱা কথা। সেইখিনি জানিবলৈ কাৰণে বহুত টুৰিষ্ট আহে, ঠিক আছে। তো এই হস্পিটেলিটি, এই হস্পিটেলিটি মানে কি? যোনটো আমি সেৱা শুশ্ৰূষা কৰোঁ সেইখিনি বুজোৱা হয়, ঠিক আছে। এতিয়া আমাৰ যি গেষ্ট আহিব, তোমালোকে দেখিছা নহয়, তাক মই ক'লোঁ, তাত কৈছিলোঁ তোমাক একাপ চাহৰ দাম কিমান কৈছিলোঁ মই? কাৰোবাৰ মনত আছে একাপ চাহ কিমান দাম হ'ব পাৰে? নহয় 1 লাখ, সেইটো হৈ গ'ল 1 কেজি চাহপাতৰ দাম। আমাৰ নৰ্মেল আমি চাহ একাপ খাওঁ নহয়, একাপ চাহৰ দাম কিমান? একাপ চাহৰ দাম তাত আমাৰ কিমান হ'ব পাৰে জানা? আমি যোনটো একাপ চাহ নৰ্মেল হোটেলত খাওঁ, কেইটকা দি খোৱা তোমালোকে? 10 টকা 20 টকা, নহয় জানো? 20 টকা নিদিয়ে, 10 টকা হাইষ্ট। ৰঙা চাহ খালে 5 টকা দিম বুলি ক'ব, নহয় জানো? আমাৰ তাত একাপ চাহৰ দাম কিমান জানা? তোমালোকে সেইদিনাখন চাহ খাইছিলা নে? লাল চাহেই খাইছিলা। সেই কাপ চাহৰ দাম 109 টকা। ভাবাচোন, আমি 100 টকা বেছিকৈ লৈছোঁ। কিয় লৈছোঁ কোনোবাই ক'ব পাৰিবা? 100 টকা বেছিকৈ লৈছোঁ, আৰু তোমালোকৰ পৰা মই পইচা লোৱা নাই, কিন্তু তোমালোকৰ পৰা যদি পইচা ল'বলগীয়া হয়, তোমালোকৰ নিদিওঁ বুলি ক'ব নোৱাৰা। কিয় দিবা সেই 100 টকা বেছিকৈ? কোৱাচোন, কোনোবাই ক'ব পাৰিবা?
100 টকা মই তোমাক যে একাপ চাহৰ দাম মই 109 টকা ললো, তোমাৰ মই 100 টকা বেছি ললো, যোনটো নেকি দোকানত তুমি বেলেগ হোটেলত চাহ খালে 10 টকা দিবা, আমাৰ তাত কেলে 110 টকা হল বা 109 টকা হল কোৱাচোন? কোৱা কেলে দিবা? আমাৰ তাত তুমি সেই একেখিনি চাহ নহয় জানো, তোমালোকে সেইদিনাখন ডিছপজেবলত খালা, আমি বাৰু চিচাৰ গিলাচত দিলোঁ বা কাপত দিলোঁ, ঠিক আছে, কিয় ল'লা? কিয় বেছি হ'ল পইচাৰ দাম? তোমালোকে ইমান দূৰ গৈ পিনে চাহ খালাৰ কাৰণে পইচা বেছি দিলা নে কিহৰ কাৰণে দিলা কোৱাচোন? চাহ একে, চেনি নিদিয়া দিয়া একে, চাহৰ কোৱালিটি একে, সেম চাহ হ'ব, কিয় বেছি দিলে? পইচাৰ দাম কিয় বেছি ল'লে? কোৱা, একদম অকণমানি কথা, সৰু কথা, কোৱাচোন। তোমালোকৰ দিমাগত অকণমান প্ৰেছাৰ দিয়া, ভাবা কি হয়। দিবা নাই? তোমালোকে তাত 110 টকা বিচাৰিলে কেলে দিবা? নিদিওঁ বুলি ক'বা নেকি? তাত নিদিওঁ বুলি নোকোৱা, যদি দিবা কেলে দিবা? বেলেগ দোকানততো তুমি 10 টকা দিয়া, তাত 110 টকা কেলে দিলা? কোৱালিটি একে, সব একে, চেনি গাখীৰ চাহপাত গোটেইখিনি একেই। তাত কি জড়িত হৈ আছে জানা? এই হস্পিটেলিটিটো জড়িত হৈ থাকিব। ইয়াৰ কাৰণে তোমাৰ পইচাটো বেছি হ'ল। তো ইয়াত তোমালোকে ভেলু আছে নে নাই? এতিয়া তোমাৰ 10 টকাৰ চাহটো 110 টকা হ'ল, কেনেকৈ হ'ল? এই হস্পিটেলিটি থকাৰ কাৰণে তোমাৰ 100 টকা বাঢ়ি গ'ল, 100 গুণ বাঢ়ি গ'ল, সৰি 10 গুণ বাঢ়ি গ'ল, বাঢ়িলে নাই? 10 × 10 = 100 হয় নাই? চ' ইয়াত হস্পিটেলিটি জড়িত হৈ আছে কাৰণে তোমাৰ প্ৰাইচ কিমান বাঢ়ি গ'ল দেখিলা? তো হস্পিটেলিটিৰ তোমাৰ মহত্ব কিমান আছে গম পালা? এতিয়া প্ৰাইচ কিমান দাম হ'ল তাত। এতিয়া এই 100 টকাৰ ভিতৰত তোমাৰ কি থাকিব? এই আমি 10 টকাৰ চাহ য'ত খাম তাত তোমাৰ নৰ্মেল হোটেল বা দোকানত খালো হয় নাই? ইয়াত খালা তোমালোকে, তাত মনোৰঞ্জন পালা নাই? তাত ফুৰিবলৈ জেগা আছে, তোমালোকে যেতিয়া সোমাই গ'লা তাত চিকিউৰিটি গাৰ্ড আছে হয় নাই? তোমালোকক বাৰু ইমানখিনি শুশ্ৰূষা কৰা নাই, হস্পিটেলিটি তোমালোকক বেছি দিয়া নাই, কাৰণ তোমালোকে তাত ট্ৰেইনিং কৰিব গৈছা, ক্লাছ কৰিব গৈছা হয় নাই? কিন্তু আমাৰ তাত যিসকল গেষ্ট আহে তেওঁলোকক আমি হস্পিটেলিটি দিওঁ, শুশ্ৰূষা কৰোঁ। অতিথি সদায় আমাৰ কাৰণে ভগৱান নিচিনা, বুজিলা? তেওঁক আমি কেতিয়াও উচ্চ স্তৰত তেওঁলোকৰ লগত কথা নাপাতো, তেওঁক সদায় সন্মান কৰি পিনে ছাৰ আহক বহক, বাইদেউ ভণ্টি যোন আছে, ঠিক আছে, ধুনীয়াকৈ বহিব দিয়া হয়, টিভি AC আছে, চবেই আমি ধুনীয়াকৈ আমি কি কৰোঁ? হস্পিটেলিটি তেওঁক ছাৰ্ভিচ দিওঁ। সেইটো কাৰণে সেই চাহৰ তেওঁ 100 গুণ 10 গুণ চাহৰ দাম বেছি দিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিব, বুজিলা? তো এই ডিপাৰ্টমেণ্ট, সেই হস্পিটেলিটিৰ কাৰণে আকৌ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ আছে নাই? এতিয়া তোমালোকে প্ৰথমতে ক'ত গৈছিলা? প্ৰথমতে কোনখিনি ঠাইত গৈছিলা? কোনটো ডিপাৰ্টমেণ্টত গৈছিলা তোমালোকে? হা, কিচেনত নাই যোৱা প্ৰথমতে, ক'ত গৈছিলা? ফ্ৰণ্ট অফিচ গৈছিলা হয় নাই? তো প্ৰথম তাত আমাৰ এখন হোটেল হয়, H মানে হোটেল, ইয়াৰ তোমাৰ ডিপাৰ্টমেণ্ট 4টা থাকিব, ঠিক আছে। এক হৈ গ'ল তোমাৰ ফ্ৰণ্ট অফিচ হয় নাই? ফ্ৰণ্ট অফিচত ফ্ৰণ্ট ডেস্কত গৈছিলা। এইটো হৈ গ'ল এটা ইনফৰমেশ্যন চেণ্টাৰ, তুমি যিখিনি তোমাৰ দৰকাৰ হয় কথা জানিবলগীয়া, হোটেলত কি কি আছে কি কি নাই, তুমি এই ফ্ৰণ্ট অফিচৰ পৰা গম পাবা, ঠিক আছে। ৰুম, থকা ৰুমখিনি তোমালোকক দেখাইছিলোঁ, হাইষ্ট কিমান টকাৰ ৰুম আছিলে? 15,000 প্লাছ GST হয় নাই? তো সেই থকা ৰুমৰ কথা তুমি বুকিং কৰিবা, ৰুম আছেনে নাই, কি কথা, গোটেইখিনি ইনফৰমেশ্যন ক'ত থাকিব? ফ্ৰণ্ট অফিচত। লগতে ফ্ৰণ্ট অফিচ এনেকুৱা এটা ডিপাৰ্টমেণ্ট, তোমালোকে যদি ফিউচাৰত ল'ৰা ছোৱালী উভয়ৰ কাৰণে ভাল, ঠিক আছে। তোমালোকে হস্পিটেলিটি লাইনত পঢ়িলে তোমালোকে ছোৱালীবিলাকে বা ল'ৰাবিলাকে ক্ৰু, ফ্লাইট দেখিছা নহয়? ফ্লাইটৰ ক্ৰু সেইবিলাকো এইটো ছেক্টৰতে আহে, ঠিক আছে। য'ত তো ফ্ৰণ্ট অফিচত তোমালোকে গেষ্টৰ মানে ইনফৰমেশ্যন চেণ্টাৰ হয়, তাত আমি ৰুম চেল কৰোঁ, গেষ্টৰ থকা ৰুম মই দেখাইছিলোঁ নহয় তোমালোকক ৰুম, সেই থকা ৰুম যে কোনোবাই যাব, তুমি আজি গ'লে হয়তো ৰুম নাথাকিবও পাৰে, তাত বুকিং হৈ থাকিব পাৰে ফুল হয় নাই? তাৰ কাৰণে আমি এটা আজিকালি চব অনলাইন, ঠিক আছে, অনলাইনত তুমি বুক কৰি পিনে যাব পাৰা বা ফোন কৰিব পাৰা, ঠিক আছে। তো এইটো ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট। তো এই ফ্ৰণ্ট অফিচৰ ৰুমবিলাক যে হেৰি কৰিব, চেল কৰিব, সেই ৰুমবিলাক কোনে চাব, চোৱা চিতা কোনে কৰিব? কোনটো ডিপাৰ্টমেণ্টে কৰিব? হাউচ কিপিং, হাউচ কিপিং, H4 হাউচ কিপিং, ঠিক আছে। এই হাউচ কিপিং ডিপাৰ্টমেণ্টে কি কৰিব? ৰুমবিলাক চাফা কৰিব, পৰিপাটিকৈ ৰাখিব লাগিব নহয় জানো? ঝাৰু চাৰু কৰি পিনে ভালকৈ ৰাখিব লাগিব, বেডশ্বীট ধুনীয়া ক্লিন হ'ব লাগিব, তাত কাপোৰ কানিবিলাক ধোৱা মেলাৰ কাৰণে লণ্ড্ৰি আছে, সেইবিলাক তোমালোকে ইণ্টাৰনেল আৰু ভাগ ভাগ বহুত আছে, সেইবিলাক যাব নালাগে। মেইনলি এই 4টা ডিপাৰ্টমেণ্টৰ বিষয়ে জানিবা, ঠিক আছে। তো কোনোবা এজন গেষ্টে আহিলে থাকিলে, তেওঁ কি কৰিব? এতিয়া খোৱা বোৱাৰ তেওঁৰ দৰকাৰ হ'ব নহয় জানো? তোমালোকে ক'ৰবাত গ'লা, এতিয়া হোটেলত থাকিলা,
তো অকল থাকিলে নহ'ব হয় নাই তুমি চাহ একাপ বা এসাঁজ ভাত খাবলৈ হ'লে কি কৰিব লাগিব খাবলৈ হ'লে কোনটো ডিপাৰ্টমেণ্ট তেওঁ কল কৰিব F&B ডিপাৰ্টমেণ্ট F&B চাৰ্ভিচ ঠিক আছে F&B দুটা ডিপাৰ্টমেণ্ট আছে F&B এইটো চাৰ্ভিচ হ'ব ঠিক আছে এছ মানে চাৰ্ভিচ F&B চাৰ্ভিচত কি কৰিব তেওঁলোকক তাত কল কৰিব তেওঁলোকে ডাইৰেক্টলি কিচেনত কল নকৰে যে মোক এইটো লাগে বুলি পিনে হয় নাই মোক খাব লাগে চাহ কাপ বনাই দিয়া বুলি পিনে কিচেনত ফোন নকৰে বা ৰিচিপশ্যনত ফোন নকৰে বা হাউচকিপিঙত ফোন নকৰে কি কৰিব তেওঁলোকে F&B চাৰ্ভিচত কল কৰিব হয় নাই তো চোৱা এজন হোটেলৰ গেষ্ট হিচাপে জানিবলৈও লাগিব যে হোটেলৰ কি ডিপাৰ্টমেণ্ট থাকে অকল যে এইটো নহয় যে হোটেলিয়াৰ যোন হয় তেওঁৱে জানিব হয় নাই তুমি যদি গেষ্ট হৈ পিনে এখন হোটেললৈ গ'লা তুমি জানিব লাগিব যে হোটেলত কি ডিপাৰ্টমেণ্ট থাকে তুমি ডাইৰেক্টলি দেখিলা তাত তোমাৰ টেলিফোন এটা ৰুমত দেখিলা টেলিফোন এটা থাকে তাত তুমি যদি নাজানা তুমি ডাইৰেক্টলি যদি হাউচকিপিঙত ফোন কৰা মোক একাপ চাহ দিয়া ঠিক আছে তুমি তেতিয়া কি কৰিব তোমাৰ ভাবিব তেওঁ হয়তো আজি নতুন আহিছে আগে পিছে হোটেল অহা নাই বা ৰিচিপশ্যনত তেওঁ চাহ একাপ কাৰণে ফোন নকৰে ক'ত কৰিব তেওঁ F&B চাৰ্ভিচত ফোন কৰিব ঠিক আছে তো সেইখিনি কাৰণেও আমি বেছিকখিনি জানিব লাগে নাই তোমালোকে ফিউচাৰ যদি কোনোবা হোটেলত যোৱা তোমালোকে এইটো ভুল নকৰিবা হয় নাই তো তেতিয়া লাজ পাবলগীয়া নহয় নহ'লে কি হ'ব লাজ পাব লাগিব এই মানুহজনে নাজানে বা ল'ৰাজন নাজানে বা ছোৱালীগৰাকীয়ে নাজানে নহয় জানো তো বেছিকখিনি আমি তোমালোকক বেছিক ক্লাছখিনিয়ে দিছোঁ বুজিলা তোমালোকে চাই আহিলা সেইখিনিৰ ভিতৰত তোমালোকক কুৱেশ্যন কিবা থাকিলে জনাবা তো F&B চাৰ্ভিচত তেওঁ কল কৰিব কি ক'ব মোক একাপ চাহ দিয়া বা খাবলৈ কিবা আছে যি আছে তেওঁ দিয়া ঠিক আছে তো F&B চাৰ্ভিচত তেওঁলোকে যাব ফোন কৰিব নহয় জানো তাৰপিছত F&B চাৰ্ভিচে কি কৰিব লিখিব এখন কাগজত ঠিক আছে কাগজত লিখিব মানে সেইখন কি বুলি কয় অৰ্ডাৰ লোৱাটো কি কয় KOT কিচেন অৰ্ডাৰ টিকেট কিচেনত তেওঁ অৰ্ডাৰ দিব যাব নহয় কিচেনত যেনেকৈ বনাবলৈ হ'লে অৰ্ডাৰ দিব যাব তো সেই অৰ্ডাৰ এখন ৰিচিপ্ট বুক সৰু থাকে এখন KOT বুলি কয় সেই KOTত লিখিব তেওঁলোকে ঠিক আছে আৰু অৰ্ডাৰটো কি কৰিব গৈ পিনে কিচেনত ক'ব কিচেনত মানে F&B প্ৰডাকশ্যন ঠিক আছে পি লিখিছোঁ মই তো তেওঁলোকে প্ৰিপেয়াৰ কৰিব খানা প্ৰিপেয়াৰ কৰিব ঠিক আছে আৰু সেই খানা প্ৰিপেয়াৰ কৰাৰ পিছত তেওঁলোকে আকৌ চাৰ্ভিচে ফ'ল' আপ কৰিব যে ইমান সময় একাপ চাহ বনাবলৈ কিমান সময় লাগে 5 মিনিটৰ ভিতৰত হয় নাই 5 মিনিটৰ ভিতৰত চাহ আকৌ তেওঁ যাব যে মোৰ চাহকাপ হ'ল নে নাই সেই চাহকাপ ধুনীয়াকৈ ট্ৰেত সজাই পিনে তেওঁ ধুনীয়াকৈ গৈ পিনে ৰুমত বা য'ত তেওঁ গেষ্ট বহি আছে তাত দিব ঠিক আছে তো এইখিনি চাৰ্ভিচ যে তেওঁলোকে দিলে তেওঁ ফোন কৰিলে তেওঁক ধুনীয়াকৈ কথা পাতিলে সেইখিনি আমাৰ হস্পিটেলিটি হয় বুজিলা তো এজন মানুহ গ'ল সেই মানুহজন কি কৰিলে হোটেলত গ'ল হোটেলত তেওঁ ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টত ৰুমৰ কাৰণে আহিলে ৰুমলৈ আহিলে ৰুমত চেক ইন কৰিলে তাৰপিছত হাউচকিপিঙে কি কৰিলে ৰুমৰ তেওঁৰ চোৱা চিতা দায়িত্ব হয় নাই চাফ চিকুণ কৰাৰ দায়িত্ব তেওঁ খোৱা বোৱাৰ লগত দায়িত্ব F&B চাৰ্ভিচ আৰু খানা বনোৱাখিনি F&B প্ৰডাকশ্যন ঠিক আছে তো এজন মানুহে এইকেইটা ডিপাৰ্টমেণ্টৰ লগত ডাইৰেক্ট বা ইনডাইৰেক্টলি জড়িত হ'ল নাই তো এইটো মেজৰলি তোমালোকে 4টা ডিপাৰ্টমেণ্টৰ বিষয়ে জানি লোৱা ঠিক আছে তোমালোকে সেইদিনা প্ৰেক্টিকেলি চব চালা নাই এনি কনফিউজন আছে নেকি তোমালোকে কোনটো ডিপাৰ্টমেণ্টৰ বিষয়ে ভালকৈ নাজানিলা বা কি কৰে সেইটো ডিপাৰ্টমেণ্ট এইটো 4টা মেজৰ হয় যেনেকৈ তোমালোকৰ মেজৰ ছাবজেক্ট এতিয়া পঢ়ি আছা মেট্ৰিকৰ পিছত কলেজ যাবা কলেজৰ পিছত মেজৰ ল'ব লাগিব তোমালোকে এতিয়া কেইটা ছাবজেক্ট 6টা ছাবজেক্ট পঢ়ি আছা ধৰা হয় নাই তাৰপিছত তোমালোকে মেজৰ ল'ব লাগিব মেজৰ মানে কি যিকোনো এটা ছাবজেক্টত তোমালোকে মাষ্টাৰ কৰিব লাগিব ঠিক আছে তেনেকুৱা এইকেইটা মেজৰ ডিপাৰ্টমেণ্ট হোটেলৰ আণ্ডাৰ মেজৰ ইয়াৰ ভিতৰত আকৌ ফ্ৰণ্ট অফিচত আকৌ বেল বয় থাকিব ট্ৰেভেল ডেস্ক থাকিব জিআৰই থাকিব জিআৰই চবৰ কাম বেলেগ বেলেগ ঠিক আছে তেনেকৈ হাউচকিপিঙৰ কি হ'ল এক্সিকিউটিভ থাকিব কোনো পুল এৰিয়া দেখিছিলা পুল এৰিয়া গৈছিলে নাই পুল চাফা কৰিবলৈ বেলেগ মানুহ থাকিব লন চাফা কৰিবলৈ বেলেগ মানুহ থাকিব ৰুম চাফা কৰিবলৈ বেলেগ মানুহ থাকিব ঠিক আছে বাট আকৌ যে কাপোৰ কানিবিলাক যে লণ্ড্ৰি আছে য'ত ৱাশ্বিং মেচিন আছে ডাঙৰ ৱাশ্বিং মেচিন সেইখিনি কাম কৰিবলৈ কাৰণে বেলেগ মানুহ থাকিব বুজিলানে তো সেইখিনি হৈ গ'ল হাউচকিপিঙে চাব ঠিক আছে F&B চাৰ্ভিচত তেনেকৈ বেলেগ বেলেগ আছে বিয়া বাৰু হ'লে কি কৰিব বিয়াৰ কাৰণে বেংকুৱেট হল থাকিব ৰেষ্টুৰেণ্টত তেতিয়া বিয়াত ইমান মানুহ ৰেষ্টুৰেণ্টত খাব পৰা যাব জানো নাযায় তাৰ কাৰণে ডাঙৰ হল আছে ঠিক আছে তাৰ কাৰণে ডাঙৰ ছেটআপ আছে চাৰ্ভিচ তাত বেলেগ ধৰণৰ হয় বুফে বেলেগ ধৰণৰ লগায় ইয়াত চাৰ্ভিচৰ ভিতৰত তোমাৰ আকৌ দুটা চাৰ্ভিচ থাকে মন কৰিবা যদি ফিউচাৰত পঢ়া এটা হ'ল আলা কাটে আৰু এটা হ'ল বুফে চাৰ্ভিচ ঠিক আছে আলা কাটে মানে তুমি এখন হোটেলত গৈ পিনে অৰ্ডাৰ কৰিবা যে তুমি কি খাবা ঠিক আছে আৰু বুফে হ'লে তাত অলৰেডি লগোৱা থাকিব তাৰ পৰা তুমি নিজে চুজ কৰি কিনে খাব লাগিব বুজিলা সেইটো দুটা চাৰ্ভিচ কি এটা বুফে এটা আলা কাটে ঠিক আছে সেইটো ফিউচাৰ ডাঙৰ হ'লে তোমালোকে মানে যদি এইটো লাইনত পঢ়িব বিচাৰা তেতিয়াহ'লে পঢ়িব পাৰিবা
তেনেকৈ F&B প্ৰডাকশ্যনৰ ভিতৰত কি আছে ইয়াততো ক'লো মই বেংকুৱেট আৰু ৰেষ্টুৰেণ্ট থাকে, বাৰ থাকে। বাৰ দেখিছিলা না ওচৰত? বাৰ কাক বুলি কয়? য'ত নেকি লিকাৰ মদ বিক্ৰী কৰা হয় নাই? এলকহল। ঠিক আছে, তো এলকহল লাইচেঞ্চ থকা ৰেষ্টুৰেণ্ট বাৰে চেল কৰিব তাত। ঠিক আছে, এনেই তেওঁলোকে আমি বিক্ৰী কৰিব নোৱাৰোঁ তাত। তেনেকৈ এলকহল, চফ্ট বেভাৰেজ, জুচ এইবিলাক হৈ গ'ল বাৰত পোৱা যাব। ঠিক আছে, মকটেইলছ। ঠিক আছে, তো তেনেকৈ F&B প্ৰডাকশ্যনত কি হ'ব? খানা বনোৱা ছেকশ্যনত সেইদিনাখন গৈছিলা তোমালোকে। তো তাত অকল এটা বাৰ্ণাৰ দেখিছা নহয়, এটা চৌকাটো নাই, তাত বিভিন্ন ধৰণৰ খানা বনোৱা ৰেঞ্জ আছে হয় নাই? তো চাইনিজ খানাৰ ভিতৰত কি পৰে? কোনোবাই নাম ক'ব পাৰিব? চাওমিন। চাওমিন খানা চাইনিজ হয়। ঠিক আছে, কণ্টিনেণ্টেল ডিছ আছে, ইটালিয়ান আছে, ইণ্ডিয়ান আছে। ইণ্ডিয়ান খানা কোনোবা কোৱাচোন? কণ্টিনেণ্টেল ইমান ক'ব নাযাওঁ। ভাত দাইল এইখিনি ইণ্ডিয়ানত পৰিব। ঠিক আছে, ৰাইচ ডাল ৰুটি এইখিনি ইণ্ডিয়ানত পৰিব। ঠিক আছে, আৰু ইটালিয়ান পাস্তা খাওঁ যে আমি, পাস্তা এইবিলাক হৈ গ'ল ইটালিয়ান ডিছ। এইবিলাক ডিছৰ নাম আছে বেলেগ বেলেগ। ঠিক আছে, কুইজিন হয়, কুইজিন বুলি কয়। কুইজিনৰ আণ্ডাৰত সেইবিলাক ডিছৰ নাম হয়। ঠিক আছে, তোমালোকে সেইকেইটা কুইজিনৰ বিষয়ে যদি ভালকৈ পইচাত পঢ়া তেতিয়াহ'লে কুইজিনৰ বিষয়ে সেইখিনি জানিবা। ঠিক আছে, এতিয়ালৈকে কিবা কুৱেশ্যন আছে নেকি তোমালোকক? কোৱাচোন, কোনোবাই কিবা বুজি নাই পোৱা যদি। কোনোবাই কাৰোবাৰ ওচৰত কিবা কুৱেশ্যন, কিবা মনত অকণমান? আৰু একো কুৱেশ্যন নাই? মই যদি কুৱেশ্যন হয়তো তোমালোকে আনচাৰ দিব নোৱাৰিবা যদি সোধা, একো নাই, সোধা। তোমালোকে সেইদিনাখন গ'লা, আজিতো প্ৰথম তোমালোকে মোক দেখা নাই, দেখিছা? অকণমান চিনাকি হ'লে কথা পাতিব পাৰি চাগে ন? এদিনৰ চিনাকিত অকণমান কথা পাতিবলৈ বেয়া লাগে নহয় জানো? আৰু তোমালোকে মোক সুধিব পাৰা, তোমালোকে যদি ফিউচাৰত তোমালোকে এইটো লাইন লোৱা তেনেহ'লে পঢ়ি পিনে কি কৰিব পাৰিবা কি নাই। ঠিক আছে, চবেই যে হোটেল লাইন জইন কৰিব ইয়াত যিমানজন আছে তোমালোকে 100% কনফাৰ্ম মানে পচিবিলিটি নহয় হয় নাই? তো এই হস্পিটেলিটি লাইন জইন কৰিবৰ কাৰণে এটলিষ্ট তোমালোকে মিনিমাম কি হ'ব লাগিব? হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ঠিক আছে, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী ৰিকুৱাৰ্ড। ঠিক আছে, মিনিমাম ইংলিছ জানিব লাগিব। ঠিক আছে, ইংলিছত বুজা হ'ব লাগিব। তোমালোকে গেষ্টৰ লগত কথা পাতিব লাগিব হয় নাই? আমাৰ অসমৰ গেষ্টৰ লগত তোমালোকে কথা পাতিব পাৰিবা। বাহিৰৰ পৰা টুৰিষ্ট আহিলে কেনেকৈ কথা পাতিবা? তো তোমালোকে কি জানিব লাগিব? 3টা লেংগুৱেজ জানিব লাগিব। তোমালোকে লোকেল লেংগুৱেজটো আছামিজ আছে। ঠিক আছে, প্লাছ হিন্দী চলে আমাৰ ইণ্ডিয়াত হয় নাই? তাৰপিছত ইংৰাজী, এই 3টা লেংগুৱেজ তোমালোকে জানিবই লাগিব। ঠিক আছে, এই 3টা লেংগুৱেজ জানিলে তোমালোকে এইটো ইণ্ডাষ্ট্ৰীত আহি পাৰিবা। আমাৰ চবতকৈ ভয় লগা ছাবজেক্টটো কি? চবতকৈ বেয়া পোৱা ছাবজেক্ট ইংৰাজী হয় নাই? ইংৰাজী ছাবজেক্টটো লাগে যে কেলৈ দিলে নিচিনা লাগে হয় নাই? কিন্তু এতিয়াতো লাগে এনেকুৱা ক্লাছত। মোকো লাগিছিলে ক্লাছত। ময়ো একদম ক্লাছ 10লৈকে বহুত কষ্টৰে পঢ়িলোঁ নিচিনা লাগিছে। হাই ছেকেণ্ডেৰী তাৰপিছত তোমাৰ কলেজত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িবা, তাৰপিছত BA পিছত আৰু ইংলিছ নালাগে নিচিনা, ছাবজেক্টটো আঁতৰি যায়, বহুত ভাল লাগিব। কিন্তু সেইখিনি পঢ়িবৰ কাৰণে প্ৰত্যেক জেগাতে তোমাক ইংলিছ দৰকাৰ হ'ব। ঠিক আছে, সেইটোৱে মই ক'লোঁ তোমালোকৰ এই 3টা লেংগুৱেজ তুমি জানিব লাগিব। ঠিক আছে, হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। পঢ়িবলৈ হস্পিটেলিটি যিকোনো আজিকালি চোৱা অইলে স্পনচাৰ কৰিছে, অইল ইণ্ডিয়া দুলীয়াজান নহয় জানো? তেওঁলোকে স্পনচাৰশ্বিপ কোৰ্চ, তোমালোকে এইটো হস্পিটেলিটি যিকোনো লাইনৰ এটা ছাবজেক্ট যদি পঢ়িব মানে এটা কোৰ্চ কৰিব যোৱা, ডিপ্ল'মা কৰিব যোৱা, এবছৰীয়া আছে, ছমহীয়া আছে, ছমহীয়া নহয় মিনিমাম এবছৰীয়া কৰা। তাৰপিছত মেনেজমেণ্ট কোৰ্চ আছে। তোমালোকে যদি ভাবা ভাল মেনেজমেণ্ট কৰিম বুলি তেনেহ'লে তোমালোকে মেনেজমেণ্ট কোৰ্চ কৰিব পৰা। 3 বছৰীয়া কোৰ্চ আছে, IHM বুলি কয়, ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট। ঠিক আছে, হোটেল মেনেজমেণ্টৰ কোৰ্চ আছে। ঠিক আছে, তোমালোকে কৰিবা। ডিব্ৰুগড়ত নাই, গুৱাহাটীত আছে। ঠিক আছে, গুৱাহাটীৰ IHM কোৰ্চটো তোমালোকে বেলেগ কলকাতা বা দিল্লী এইবিলাকত IHM কোৰ্চ আছে। এতিয়া গুৱাহাটীতো আছে কিছুমান ইনষ্টিটিউট। ঠিক আছে, তোমালোকে মিনিমাম ডিপ্ল'মা কৰি পিনে এইটো জইন কৰিব পাৰা। আৰু ফ্ৰী অফ কষ্ট তোমালোকক অইলে স্পনচাৰ কৰি আছে। প্ৰগতি ইনষ্টিটিউট বুলি গুৱাহাটীত এটা ইনষ্টিটিউট আছে। 6 মাহমান তেওঁলোকে থকা খোৱা সম্পূৰ্ণ ফ্ৰীকৈ পঢ়ায় আৰু তোমালোকক জব দিব। কিন্তু তোমালোকৰ জবৰ এতিয়া বয়স হোৱা নাই হয় নাই? ক্লাছ 9ত আছে যিহেতু, তো এতিয়া জবৰ কথা বাদ দিয়া। তোমালোকে এইটোৰ প্ৰতি ইণ্টাৰেষ্টেড আছে যদি তোমালোকে পঢ়িবা, ভাল লাইন হয়। তোমালোকে ক্লাছ 12ৰ পিছত হ'ব। ঠিক আছে, কিন্তু এইটো এটা ইণ্টাৰেষ্টিং বিষয়। মই তোমালোকক সেইদিনাখনো কৈছোঁ ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং হয়। ঠিক আছে, তো তোমালোকে মই ক'লোৱে কিমান ধৰণৰ মানুহৰ লগত আমি লগ হং পাই থাকোঁ হয় নাই? আজি মই হস্পিটেলিটি এইটো ইণ্ডাষ্ট্ৰীত আছোঁ কাৰণে তোমালোকৰ ওচৰতো আহিছোঁ। হয়তো মই কোনো টিচাৰ নহয় হয় জানো?
কিন্তু আজি এইটো ক্লাছ মই এটেণ্ড কেলে কৰিছোঁ, এইটো লাইনে মোক লৈ আহিছে, হয় নাই? তো আৰু এটা যদি মোৰ ড্ৰিম আছিলে মই ফিউচাৰত শিক্ষক হোৱা, হয়তো সেইটো মোৰ ড্ৰিম মই ফুলফিল কৰিব নোৱাৰিলোহেঁতেন, কিন্তু ইয়াৰ পৰাও মই কৰিব পাৰিছোঁ, নহয় জানো? এইটো এটা আউট অফ ছাবজেক্ট, ঠিক আছে। কিন্তু এই ইণ্ডাষ্ট্ৰিটো আজিকালি বহুত গুৰুত্ব বাঢ়ি গৈছে, দিনক দিনে তোমাৰ এইটো হস্পিটেলিটি ছেক্টৰটো এটা গুৰুত্বপূৰ্ণ অংগ হয়, ঠিক আছে। যিকোনো এখন ঠাই যদি তোমাৰ আমাৰ অসমত এতিয়া টুৰিজিমৰ কাৰণে এটা ডিপাৰ্টমেণ্টেই আছে গোটেই টুৰিজিম ছেক্টৰটো চলাবলৈ কাৰণে, ঠিক আছে। তেওঁলোকে মনিটৰ কৰিব। এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট, আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইটত এতিয়া আমাৰ কোনখন ঠাই এতিয়া ৰিচেণ্টলি এড হৈছে কোৱাচোন, কোনোবা ক'ব পাৰিবা? কোনখন চাইট? চৰাইদেউ, শুনিছা নাম? তো চৰাইদেউৰ কিহৰ কাৰণে বিখ্যাত? মৈদাম, হয় নাই? চৰাইদেউ মৈদাম এতিয়া আমাৰ বিশ্বৰ মানে ঐতিহ্য ক্ষেত্ৰত ঠাই পাইছে, বুজিছানে? সেইটো আমাৰ অসমৰ কাৰণে গৌৰৱ, নহয় জানো? তো সেইখিনি কাৰ কাৰণে সম্ভৱ হৈছে? এই হস্পিটেলিটি টুৰিজিম ছেক্টৰৰ কাৰণে হৈছে, বুজিছানে? তো কিয় মৈদাম কোনোবাই কিয় গম পাব? বাহিৰৰ দেশৰ মানুহ আহি পিনে মৈদাম কিয় চাব? কিয় চাব? সেইটো আমাৰ অসমৰ এটা বিখ্যাত ঠাই, য'ত নেকি ৰজাসকলক কবৰ দিয়া হৈছিল, নহয় জানো? তো সেই কবৰত কি আছে, ইমান ডাঙৰ ডাঙৰ কবৰ দিয়ে যে কিয় দিয়ে, কি কথা, সেইখিনি জানিবৰ কাৰণে টুৰিষ্টসকলে আগ্ৰহী, নহয় জানো? তো সেইকাৰণে আমাৰ এই হস্পিটেলিটি এণ্ড টুৰিজিম ছেক্টৰে সেইখিনি ফ'কাছ কৰে, বুজিছানে? এতিয়া আমাৰ কাজিৰঙা কিহৰ কাৰণে বিখ্যাত? এশিঙীয়া গড়। এতিয়া আমাৰ গড় আছে কাজিৰঙাত, সেই গড় চাবলৈ বিভিন্ন দেশৰ পৰা মানুহ আহে, নহয় জানো? আৰু সেইখিনি আমাৰ চৰকাৰে সেইখিনি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে সেই গড় হৈ গ'ল, গড় নামাৰিবলৈ বা তোমাৰ পৰিপাটিকৈ কাজিৰঙাৰ কিমান অভয়াৰণ্যখন ৰাখিবৰ কাৰণে টুৰিষ্ট বাহিৰৰ পৰা আহিব। তেতিয়া আমাৰ কি হ'ব? টুৰিষ্ট এতিয়া ধৰা কোনোবা দেশৰ পৰা এগৰাকী টুৰিষ্ট আহিলে, টুৰিষ্ট মানে কি? পৰ্যটক, নহয় জানো? টুৰিষ্ট আহিলে তেওঁ কি কৰিব? আমাৰ আহিলে অসমত কি লাভ হ'ব? আমাৰ টুৰিষ্ট বাহিৰৰ পৰা আহিলে কোৱাচোন? চালে আমাৰ কি লাভ হ'ব কোৱাচোন? কিবা আমাৰ লাভ হ'ব জানো? কিহৰ কাৰণে আমাৰ এই হস্পিটেলিটি লাইনটো কিহৰ কাৰণে? আমাৰ কি লাভ হ'ব? আমাৰ বাকী জনসাধাৰণৰ বা আমাৰ কি লাভ হ'ব? এতিয়া তুমি শিৱসাগৰত আমি চৰাইদেউ মৈদাম চাবলৈ গ'লোঁ, আমি এজন টুৰিষ্ট হিচাপে গ'লোঁ, ঠিক আছে। মই ডিব্ৰুগড়ৰ পৰা গ'লোঁ শিৱসাগৰলৈ, তো আমি গ'লোঁ, তাত ভাত খালোঁ, চাহ খালোঁ, কিবা কাপোৰ কানি কিনিলোঁ। তাত কি দেখিলোঁ? ৰংঘৰ সজোৱা কাঠেৰে বনোৱা আছে, সেইটো ভাল লাগিলে, ঘৰত সজাবলৈ কিনিলোঁ নাই? তাৰপিছত তোমাৰ তাত আমি এতিয়া সোমাওঁতে গেটত তোমাৰ পইচা দিবলগীয়া হ'ল। তো সেই ঠাইখিনিৰ কি হ'ল? দোকানৰ চেল বাঢ়িলে নাই? বিক্ৰী বাঢ়িলে নাই? এতিয়া জানুৱাৰীত চবেই পিকনিক খাব তালৈ যাব, কেলৈ যাব? টুৰিজিম স্পট হয়, ভাল ঠাই হয়, নহয় জানো? তো সেই ঠাইৰ মানুহখিনিয়ে কি পালে? সংস্থাপন পালে। এতিয়া ৰংঘৰ কাৰেংঘৰ এতিয়া আছে কাৰণে তাৰ ওচৰে পাজৰে দোকান আছে নাই? নহ'লে কিয় বনাব তাত দোকান? কোনোবা চাবলৈ গ'লেহে বনাব, নহয় জানো? তাত আমাৰ নিচিনা মানুহৰ সংস্থাপন হৈছে, গাঁওখনৰ তাৰ ওচৰে পাজৰে মানুহৰ সুবিধা হৈছে নাই? ইনকাম চ'ৰ্চ এটা বাঢ়িছে নাই? তো সেইখিনিয়ে কথা। টুৰিজিম আমাৰ বাহিৰৰ পৰা মানুহ আহিলে তেনেকৈ কি হ'ল? গোটেই অসমত এটা চেল, আমি কিবা এটা কিনিব, অসমৰ পৰা কিবা কিনিব, খাব, তো আমাৰ ইয়াত ৰেভিনিউ বাঢ়ে, হয়নে? তো সেই ৰেভিনিউ আমাৰ চৰকাৰে চবফালে ডিষ্ট্ৰিবিউট কৰিবলৈ সুবিধা হয়, বুজিলা? তো সেইখিনি কথা গোটেই অকণমান দীঘলীয়া, গোটেই ডিপলি যাবলৈ গ'লে বহুত দীঘলীয়া প্ৰচেছ। মেইনলি তোমালোকে হোটেল বিষয়ে, হোটেল বা ৰেষ্টুৰেণ্ট হ'লে কি হয়? হস্পিটেলিটি টুৰিজিম ছেক্টৰৰ লগত জড়িত হোটেল এটা অংগ হয়। হোটেল তেনেকৈ এটা ঠাইৰ তোমাৰ এটা বিল্ডিং হয়, তাৰ কেইটা ডিপাৰ্টমেণ্ট থাকে? 4টা ডিপাৰ্টমেণ্ট থাকে, মেজৰ ডিপাৰ্টমেণ্ট, আমি সেইটো পঢ়িলোঁ, ঠিক আছে। 4টা ডিপাৰ্টমেণ্টত কি ডিপাৰ্টমেণ্ট আছে ক'লোঁ মই? ফ্ৰণ্ট অফিচ আছে, হাউচকিপিং, F&B ছাৰ্ভিচ আৰু কিটচেন, হয় নাই? কিটচেনটো ফুড প্ৰডাকশ্যন বুলি কয়। আৰু তাৰ বাহিৰেও বহুত আছে, ছিকিউৰিটি আছে, HR আছে, এডমিনিষ্ট্ৰেশ্যন, বহুতখিনি ডিপাৰ্টমেণ্ট আছে। সেইখিনি তোমালোকে ফিউচাৰত জানিবা, ঠিক আছে। মেইনলি মই তোমালোকক বেছিকখিনি জনাই থওঁ। তোমালোকে যদি ফিউচাৰত কোনোবাই যদি এইটো লাইনত জইন কৰিব বিচাৰা, ঠিক আছে, আমাৰ এতিয়াও অসমত বহুত ফ্ৰী কোচিং দি আছে। তোমালোকে এটলিষ্ট 10th পাছ কৰি হাই ছেকেণ্ডেৰী কমপ্লিট কৰা, হাই ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত তোমালোকে এইটো লাইন ল'ব পাৰা, ঠিক আছে। তোমালোকে পঢ়িবৰ কাৰণে অসমীয়াটো জানিবই লাগিব, হিন্দী আৰু ইংলিছ জানিব লাগিব, ঠিক আছে, বুজিলা? আৰু কিবা কুৱেশ্যন কাৰোবাৰ কোৱাচোন? আছে কিবা কুৱেশ্যন? কোৱা, মনত যিকোনো কুৱেশ্যন কোৱা, সুধিব পাৰা।
বৰ লাগিছে নি তোমালোকক সেইদিনাখন স্কুললৈ বাইদেৱে জোৰ জবস্তি লৈ গ'ল ক্লাছ কৰাবলৈ আকৌ আজিও আকৌ আহি পিনে আকৌ কি বুজাইছে হয় নেকি ভালহে লাগে ন ফুৰিবলৈ গ'লে তো এইটো লাইন ফুৰিবলৈ মোকতো বহুত ভাল লাগে ক'ৰবাত যাবলৈ ফুৰিবলৈ এইটো মানে তোমালোকে এইটোৱে নাভাবিবা যে অকল হোটেলতে জব পাম বুলি তোমাৰ ট্ৰেভেল এজেণ্ট আছে ক'ৰবাত ক'ৰবাত ফুৰাবলৈ লৈ যায় টুৰ গাইড হয় এতিয়া কাজিৰঙাত মই যদি টুৰ গাইড হওঁ কথাটো মই জাষ্ট তোমালোকক এইটো আনঅফিচিয়েলি কৈছোঁ মই বা চৰাইদেউত আমি অসমৰ কালচাৰ ৰিপ্ৰেজেণ্ট কৰিম বেলেগ এজন ফৰেনাৰ আগত আমি ইংলিছত যদি সলসলীয়াকৈ আমাৰ অসমীয়া কালচাৰটো ইংলিছত ক'ব পাৰোঁ নহয় ট্ৰান্সলেট কৰিব পাৰোঁ অসমীয়াটো ইংৰাজী এজন বাহিৰৰ পৰা আমেৰিকাৰ পৰা অহাজনে অসমীয়া বুজি পাব নাপায় তেওঁক আমি শুদ্ধ অসমীয়া কথাখিনি আমি ক'লে বুজি নাপাব সেইখিনি আমি ইংৰাজীত কনভাৰ্ট কৰিব লাগিব ট্ৰান্সলেট আমাৰ আছে নাই এতিয়া ট্ৰান্সলেট দিয়া নাই অসমীয়া আমাৰ আহে নহয় মানে কি কয় ট্ৰান্সলেট কৰিবলৈ 4-5টামান অসমীয়াত আমাৰ বাক্য লিখা থাকে আমি ট্ৰান্সলেট কৰি পিনে ইংলিছত লিখিব লাগে আছে ন তো সেইখিনিয়ে কথা আমি যদি ট্ৰান্সলেটৰ হওঁ এজন সেই ট্ৰান্সলেটৰৰ বহুত চেলেৰি আছে লগতে কি হ'ল তুমি এতিয়া আমেৰিকাত গ'লা তুমি হয়তো অসমীয়া বাহিৰে তুমি ইংলিছ বুজি নোপোৱা অসমীয়া বুজি নোপোৱা তাত যদি এজন ইংৰাজী মানুহ এজনে শুদ্ধ অসমীয়াত তোমাক যদি বুজাই দিয়ে তোমাক কেনেকুৱা লাগিব কিমান ফূৰ্তি লাগিব হা ইংৰাজী মানুহ এজনে মই এজন ফৰেনাৰ আৰু মই যদি ইংৰাজীত কথা পাতোঁ তোমালোকে অকণমান হ'লেও চক হৈ যাবা নাই ইমান ধুনীয়া শুদ্ধ অসমীয়া কৈছে তো কি হ'ব তেওঁৰ চেলাৰীটো আছেই লগতে তেওঁ এক্সট্ৰা টিপছ বুলি কয় হোটেলত ঠিক আছে তেওঁ পকেটৰ পৰা ভাল লগাৰ কাৰণে আমি তেওঁক কিবা এটা দিওঁ সেইটো টিপছ বুলি কয় ঠিক আছে তেনেকুৱাকৈ বহুত ইনকাম আছে এইটো লাইনত বুজিলানে সেইটো হৈ গ'ল ট্ৰান্সলেটৰ হৈ গ'ল এতিয়া আমাৰ ইউনিভাৰ্চিটি লেভেলত মই কথা পাতিছোঁ কোৰিয়ান লেংগুৱেজ আমি অকল ইংলিছ এইকেইটা ছাবজেক্ট ইংলিছ হিন্দী অসমীয়া জানো কোৰিয়ান কথা জাপানিজ এইবিলাক বেলেগ লেংগুৱেজৰো এতিয়া আমাৰ ইউনিভাৰ্চিটিত এড হৈছে ক্লাছবিলাক বুজিছানে সেইবিলাক ভাষা শিকিব পাৰি আৰু যদি তুমি এতিয়া কথা কৈছোঁ চাইনিজবিলাকে কেনেকৈ কথা পাতে হা তো তেনেকুৱা যদি তুমি অসমীয়া ল'ৰা এটাই চাইনিজত যদি একদম আও কথা পাতিব তেতিয়াহ'লে মানুহ অবাক হৈ যাব নাই তো তেনেকুৱা আজিকালি ক্লাছত এড হৈছে এইবিলাক বুজিছা আৰু তেওঁলোকৰ চেলেৰি তোমালোকে বহুত আছে নাভাবিবা বহুত ভাল চেলেৰি হয় বুজিলানে তো সেইবিলাক আমাৰ সেইকেইটা স্ক'প হয় যিটো নেকি আজি অসম চৰকাৰে তোমালোকৰ সুবিধাৰ কাৰণে চোৱা ক্লাছ 9তে তোমালোকক এড কৰিছে সেইটো কাৰণে তোমালোকে থেংকফুল হ'ব লাগে বুজিছানে যে তোমালোকৰ মানে আৰু এটা তোমালোকৰ ধৰা আজি 5টা ৰাস্তা আছিলে আৰু এটা ৰাস্তা 6টা ৰাস্তা তোমালোকে লাইফৰ কেৰিয়াৰৰ কাৰণে চুজ কৰিব পাৰা ঠিক আছে তো এইখিনি তোমালোকৰ সুবিধা দিছে সেইকাৰণে ভালকৈ ক্লাছ 9-10 ৰিজাল্ট ভাল কৰি পিনে তোমালোকে এইটো লাইনত ধুনীয়াকৈ যাব পাৰা ঠিক আছে আৰু তোমালোকৰ মই এইটোৱে কথা শেষত কওঁ যে তোমালোকে নিজৰ মনৰ কথা শুনিবা মনত ভাল লগা জবটো সদায় চিলেক্ট কৰিবা ঠিক আছে এইটো নহয় যে মা দেউতা বা কোনোবা জোৰ জবস্তি তোমালোকক এইটো জব কৰা বুলি কয় সেইটো কেতিয়াও নহয় ঠিক আছে মনৰ ভাল লগা কথা 3 ইডিয়টছ চাইছা 3 ইডিয়টছতো এইটো এক্সাম্পল এটা আছে ফটোগ্ৰাফী কৰাটো বুজিছানে ছোৱালীবিলাকেও তেনেকৈ নিজৰ মনৰ পচন্দৰ জব বিউটিচিয়ান আছে কিবা আছে যি ভাল লাগে নিজৰ মনৰ পচন্দৰ জবটো আফটাৰ 10 ক্লাছ 12লৈকে পঢ়া যে এনেদৰে নহয় যে গ্ৰেজুৱেশ্যন কৰিবই লাগিব মই BA পাছ কৰিবই লাগিব সেইটো কথা নহয় ঠিক আছে আফটাৰ 12 তোমালোকে নিজৰ মনৰ পচন্দৰ জবৰ কাৰণে কোনটো লাইন পঢ়িব লাগে গুগল আজিকালি আছে সাৰ্চ কৰি পিনে ভালকৈ সেইটো লাইনত পঢ়া ঠিক আছে বাইদেউ হ'বনে আৰু কিবা তোমালোকৰ থাকিলে মোক ফ্ৰীলি কুৱেশ্যন সুধিব পাৰা কাৰোবাৰ মনত যদি কিবা ভাৱ আছে কি হ'ব বিচাৰা চবে এবাৰ মোক কৈ দিয়াচোন তেতিয়া মই গম পাম এইটোৱে নহয় যে মই এইটো ক্লাছ লৈছোঁ কাৰণে তোমালোকে ক'বা যে মই হোটেল জইন কৰিম বুলি পিনে হা 2-3জন মানে কোৱা এটলিষ্ট মনৰ কথা তোমালোকে মেজিকত ইমান দূৰ গৈছিলা ময়ো তেনেকৈ বাইক চলাই আহিছোঁ তোমালোকৰ কাৰণে বাইদেউ মাতিলে কাৰণে হয় নাই তোমালোকৰ লগত মৰম চেনেহ আছে কাৰণে আহিছোঁ হয় নাই তোমালোকে যদি কথাই নাপাতা অকল কৈ থকা কেনেকৈ হ'ব ৰবটটোকে চাবি দি দিলে কৈ থাকিব হা হয় নাই কোৱা এতিয়া দুজন ল'ৰা দুগৰাকী ছোৱালীয়ে মোক ক'ব তেওঁলোকৰ ফিউচাৰ কেৰিয়াৰৰ বিষয়ে কি হ'ব বিচাৰে তুমি ইঞ্জিনিয়াৰ তো ইঞ্জিনিয়াৰৰ কাৰণে কি লাইন পঢ়িব লাগিব অংক ভালকৈ জানিব লাগিব হয় নাই বিজ্ঞানো পঢ়িব লাগিব হয় নাই ভালকৈ পঢ়িব লাগিব ইংলিছ ভালকৈ পঢ়িব লাগিব ইঞ্জিনিয়াৰসকলৰ কি কাম হয় কি কৰে তেওঁলোকে কি ইঞ্জিনিয়াৰ হ'বা এতিয়া চিভিল ইঞ্জিনিয়াৰ আছে বহুতখিনি আছে চিভিল মানে আমাৰ ঘৰ এইবিলাক কিবা কিবি বনোৱা ঠিক আছে দলং চলং বনাই নহয় জানো সেইটো কাৰণে ভালকৈ অংক জানিব লাগিব ইংলিছ জানিব লাগিব হয়নে
ঠিক আছে, বেষ্ট অফ লাক, ভালকৈ পঢ়িবা দেই। আৰু কোনোবা ক'ব নিজৰ সপোন? পুলিচ? পুলিচ হ'বলৈ কি কৰিব লাগিব? হা? আৰু কি পঢ়িব লাগিব? আৰ্টছ পঢ়িলেও হ'ব, আৰ্টছ পঢ়িলেও হ'ব। পুলিচ হ'বলৈ কাৰণে তোমাৰ ফিজিকেল ফিটনেছ লাগিব, নহয় জানো? আৰু অফিচাৰ ৰেংকত হ'বলৈ কাৰণে ভালকৈ পঢ়িবই লাগিব। আৰু এনেই হাবলদাৰ অকল লাঠিডাল ধৰিবলৈ হ'লে দৌৰিব পাৰিলেই হ'ব, হয় নাই? তো সেইকাৰণে ভাল অফিচাৰ হ'ব লাগিব, তেতিয়া আদৰ্শ হ'ব লাগিব, বুজিছানে? এজন সদায় আদৰ্শ ব্যক্তি হ'ব লাগে, যাতে তোমাক চাই পিনে আৰু এজনেও অকণমান উপকৃত হয়, নহয় জানো? ঠিক আছে, থেংক ইউ। বহা। আৰু কাৰোবাৰ ল'ৰা এটা আৰু ছোৱালী এগৰাকী আৰু কোনোবা ক'ব? কোৱা 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 কোৱা, তুমি কোৱা। তোমাক বহুত সৰু দেখিছোঁ, কিমান কিমান তোমাৰ কিমান বছৰ হ'ল? 13 বছৰ। হা? একো ভবা নাই? আজি দুপৰীয়া ভাত খাম বুলি ভাবিছা নাই? হা? নাই ভবা? ভোক লগা নাই? কেলে? চাওমিন খালা? আচ্ছা। তো এতিয়া আমি কি ভাবোঁ, এই দুপৰীয়া সোনকালে ক্লাছ ছুটি হওক, তাৰপিছত ঘৰত মায়ে বনাই থোৱা ভাত খাম। তো সদায় ভাবিব লাগে, ঠিক আছে? সপোন দেখিব লাগে। সপোন দেখিলে কি হয়, আমি গম পাইছানে? সপোন দেখিবা, তেতিয়াহে তুমি তাক দিঠকত পৰিণত কৰিব পাৰিবা, হয় নাই? এতিয়া তোমাৰ সপোন কি হ'ব লাগে? মই ক্লাছ 10ত ভাল ৰিজাল্ট কৰিম, ফাৰ্ষ্ট ডিভিজন আহিম, নে যেনেকৈ তেনেকৈ 3rd ডিভিজন পালেও হ'ব বুলি ভাবিছা? নাই ভাবা? কি কি ভাবিছা তেনেহ'লে? মেট্ৰিকত কি এনেকৈ ৰিজাল্ট হ'ব বিচাৰিছা? কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম বিটু মিঞ্জ। বিটু, এতিয়া তুমি ক্লাছ 10ত মানে মেট্ৰিকত তুমি ভাল ৰিজাল্ট কৰি পিনে মামাই দিয়া ছোৱালীবিলাকক স্কুটি দিছে, ল'ৰাবিলাকক কি দিছে? দিছে ন? তো স্কুটি বা এখন হেৰি ল'ব বিচাৰিছানে? নে নহ'লেও হ'ব তোমাৰ কাৰণে? লগৰটোৱে যোনে ভাল পঢ়ে সি পালেও হ'ব, মই নাপালেও হ'ব, মই চাইকেলে চলাম, সেইটো ভাবিছা নেকি? নাই ভবা? তো আমি সপোন দেখিব লাগে। এতিয়া ক্লাছ 9 তোমালোকে আজি তোমাৰ শেষ হ'ব, ক্লাছ 10 তোমালোকে পাবাগৈ, আৰু এটা বছৰ সম্পূৰ্ণ তোমালোকৰ হাতত আছে, হয় নাই? তো ভালকৈ পঢ়িলে ৰেগুলাৰ বেচিছত 3 ঘণ্টা 4 ঘণ্টা পঢ়া, ৰাতিপুৱা 2 ঘণ্টা, গধূলি 2 ঘণ্টা, ধুনীয়াকৈ পাছ কৰিবা, ঠিক আছে? বেষ্ট অফ লাক। ছোৱালী এগৰাকীয়ে ক'ব, তাৰ আগত মই এটা কথা কওঁ। আমাৰ সকলোৰে এটা বেমাৰ আছে, মোৰো আছিলে সেইটো বেমাৰ। আছিলে মানে চবৰে থাকে, জেনেৰেল এটা বেমাৰৰ কথা কৈছোঁ, ঠিক আছে? চবৰে আছে। কোনে পৰীক্ষাৰ আগত একদম পূৰা 2-3 ঘণ্টা বেছিকৈ পঢ়ে আৰু পৰীক্ষাৰ আগলৈকে নপঢ়ে? আছেনে? মেক্সিমামৰ বেমাৰ আছে নাই? মই ভাবোঁ কি হ'ল, আজি ধৰা মোৰ প্ৰথমতে কি কৰোঁ জানানে? এখন কিতাপ, ইয়াত কেইটা আছে ইউনিট? ধৰ 5টা ইউনিট আছে। গোটেই বছৰটোত কিমান দিন পঢ়িম চব ভগাই কেলকুলেশ্যন কৰি পিনে ধুনীয়াকৈ চাৰ্ট এখন বনালোঁ স্কুলত, নিজৰ পঢ়া টেবুলত, হয়নে? তাৰপিছত দেখিলোঁ আজি অকণমান কোনোবাই মোবাইলে পিটিকিলে বা ক'ৰবাত বিয়া খাবলৈ গ'ল, কাইলৈ 1 ঘণ্টাটো মেকআপ কৰি ল'ম, নহয় জানো? মেকআপ কৰোঁতে 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 পৰীক্ষাৰ আগদিনাখন আহি পিনে গোটেই কিতাপখনে দেখোন পঢ়াই নাই মই। সেইদিনাখন মই কি কৰিছিলোঁ জানানে? মানে এইটো কথা যে ফাইনেল কৰিছিলোঁ, যদি মই আজি কিতাপখন পঢ়ি লওঁ তেতিয়াহ'লে পৰীক্ষাত পাছ কৰি ল'ম। দিনে ৰাতিয়ে মানে পৰীক্ষা হল কাইলৈ আছে, আজি ৰাতি গোটেই কিতাপখন যদি পঢ়ি লওঁ মানে গোটেইখিনি দিমাগত সোমাই যাব আৰু, বুজিছানে? গোটেই কিতাপখন একদম থৰলি পঢ়িব লাগে। তাৰপিছত ৰাতিপুৱা সোনকালে উঠি ৰাতি অকণমান ভাবিলে এতিয়া 11টা বাজিলে, অকণমান শুই লওঁ, ৰাতিপুৱা সোনকালে উঠিম, তাৰপিছত পঢ়িম। তাৰপিছত আকৌ ৰাতিপুৱা সোনকালে উঠি পিনে পঢ়িবলৈ চেষ্টা কৰোঁ, কিন্তু সেইখিনিত আমাৰ মগজত সোমাব জানো? নোসোমায়। একেদিনাই যদি আমি সদায় যদি অকণমানকৈ নিমখ খাব লাগে, আমি একেদিনাই এচামুচ যদি নিমখ খাই দিওঁ ভাল হ'ব? গোটেই চিষ্টেমে বেয়া হৈ যাব, নহয় জানো? তো সেইকাৰণে আমাৰ সদায় যিখিনি সদায় কৰিবলগীয়া কাম আমি অকণমানকৈ সদায় কৰি যাব লাগে, বুজিলানে? সেইটো চবৰ লগতে হয়, নহয় জানো? আমি চবেই, হয় নাই? আৰু সেইটো অনুভৱ কেতিয়া কৰিবা তোমালোকে? যেতিয়া ৰিজাল্ট আহিব, তোমালোকৰ লাষ্টৰ ফালৰ পৰা ফাৰ্ষ্টত তোমালোকৰ নাম থাকিলে নহ'ব, প্ৰথমৰ ফালৰ পৰা নাম থাকিব লাগিব, বুজিছানে? আৰু যদি চবেই ভাবা মোৰ প্ৰথমৰ পৰা নাম থাকিব, এটলিষ্ট প্ৰথমৰ পৰা নহয় ছেকেণ্ডত হ'লেও তোমাৰ নাম আহিব, বুজিছানে? তো সেইটো কাৰণে মই তোমালোকৰ সেইটো এটা উপদেশ দিছোঁ, ঠিক আছে? আদেশ দিয়া নাই, উপদেশ দিছোঁ, ঠিক আছে? তোমালোকে ফিউচাৰত ভালকৈ ৰিজাল্ট কৰিবা, ঠিক আছে? থেংক ইউ ছ' মাছ। ছোৱালী এগৰাকী থাকি গ'ল ক'বলৈ, এগৰাকী কৈ লোৱা। কোৱা, তুমি কোৱা। ডক্টৰৰ কাৰণে কি পঢ়িব লাগিব লাইনটো জানা? ইংলিছ আৰু ছায়েন্স। এতিয়া এইটো নহয় যে ক্লাছ 9ত তোমালোকে এতিয়া 10লৈকে তাইক ডক্টৰ বুলি মাতিবা দেই, তোমালোকে ছাপৰ্ট কৰিব লাগিব, নহয় জানো? তাই এটা এইম ঠিক কৰিছে, সেইটো কাৰণে আমি সদায় ৰেচপেক্ট কৰিব লাগিব, ঠিক আছে? চবতে ধেমালি নহয়, ঠিক আছে? চবে ভালকৈ পঢ়িবা, বহা। থেংক ইউ। তো তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আৰু
মই ভাবোঁ তোমালোকক গোটেই ক্লাছটো নহয় মই 40 মিনিট বা 30 মিনিটত তোমালোকক যিখিনি দিব পাৰিলোঁ তোমালোকৰ ফিউচাৰৰ কাৰণে তোমালোকক মই অকণমান কিবা এটা ৰাস্তা দেখাব পাৰিছোঁ বুলি ভাবিছোঁ বাইদেৱে মাতিছিলে প্ৰিয়ংকা বাইদেৱে তাৰ কাৰণে ধন্যবাদ ঠিক আছে আৰু এতিয়া তোমালোকৰ এইটো টাইম অকণমান চিৰিয়াছ হোৱা টাইম ঠিক আছে আমাৰ বহুত টাইম আছে লৰালিৰ টাইম আমাক মানে এইটো টাইম আমি উতনোৱা হৈ থাকোঁ নহয় জানো ইটো সিটো ভাল লাগে এইটো কৰোঁ সেইটো কৰোঁ কিন্তু পঢ়াটো আমাৰ বহুত ইম্পৰ্টেণ্ট দেখিছানে আৰু শিক্ষিত হ'ব লাগে চবেই ঠিক আছে এজনৰ আদৰ্শ তোমালোকৰ গাঁৱৰ ঘৰৰ নিজৰ চুবুৰীয়াৰ আদৰ্শ ব্যক্তি হোৱা ঠিক আছে আদৰ্শ ব্যক্তি তোমালোকে এতিয়া হ'বলৈ ৰেগুলাৰ তোমালোকে কি কৰিব লাগিব ক্লাছলৈ আহা পৰিপাটিকৈ যিবিলাক কৰিব লাগে আমাৰ মা দেউতাৰ কথা শুনিব লাগে ঠিক আছে সেইবিলাক তোমালোকে কৰিবা ঠিক আছে মোৰ এটাই ৰিকুৱেষ্ট তোমালোকে হয়নে আৰু মেট্ৰিকৰ ৰিজাল্ট হ'লে মিঠাই খাব মাতিবা ঠিক আছে ভাল ৰিজাল্ট কৰিবা তেনেহ'লে অ'কে থেংক ইউ ছ' মাছ থেংক ইউ বাইদেউ হ'ব